হয় মই বৰ্তমান য'ত উপস্থিত আছোঁ ইয়াৰ পৰা অসমৰ 40% বিলাহীৰ চাহিদা পূৰণ হয় আৰু বৰ্তমান যিখন ছবি আপোনালোকক বাস্তৱত দেখাবলৈ লৈছোঁ এক সবুজ বিপ্লৱ আৰু কৃষকৰ যিটো দুৰৱস্থা দেখিলে হয়তো অসমৰ মানুহৰ বুকু কঁপি উঠিব য'ত বিলাহীৰ মূল্য 20 পৰা 25 টকা বৰ্তমান থাকিব লাগিছিল বৰ্তমান সেই মূল্যটো হ্ৰাস পাই 2 পৰা 3 টকা হৈছে আৰু বৰ্তমান কৃষকসকলে বৰপেটা আৰু শাক পাচলি বজাৰত লৈ যাবলৈ ভয় খাইছে যে 2 পৰা 3 টকা কেজি বিক্ৰী কৰি হয়তো যিটো তোলাৰ খৰচ সেই খৰচটো পূৰণ নহ'ব ইয়াত কৃষক উপস্থিত আছে তেওঁলোকৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম এনেকুৱা কি জনাব কেনেকুৱা আর কি জানাম মানে ভাষাই না আহে কবা এতে কব লগা ভাষাই না আহে কি কম আর এই বিলাহী ৰুই আমাৰ যিটো উল্টা হৈছে মোৰ এইটো আর কব লগা ভাষা নাই তে এথেন আমাৰ চৰকাৰে যদি অলপমান চকু মেলি চায় যদি কিবা এটা কৰি দিব পাৰে আমি এইটোই আশা হয় আৰু গছত যদি বিলাহী আপোনালোকে চাইছে গছৰ যিটো বিলাহী খালি বিলাহীয়ে কিন্তু বিলাহীৰ যিটো দাম এই দামটোৰ বাবে বজাৰত লৈ যাবলৈও ভয় খাইছে কৃষকসকলে কাৰণ বজাৰত লৈ গ'লে 2 পৰা 3 টকা কেজি মূল্যত বেচিব লগা হয় বিলাহী কিন্তু যিটো বিলাহী তুলিব লগা হাজিৰা শ্ৰমিকসকলক দিব লগা হয় কিন্তু সেই পইচাটো কৃষকৰ নুঠে ইয়াৰ বাবে বজাৰৰ লৈ যাবলৈ ভয় খাইছে কৃষকসকলে ইয়াত কিছু কৃষক উপস্থিত আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা কি জনাব কেনেকুৱা আর কি জানাম মানে ভাষাই না আহে কবা এতে কব লগা ভাষাই না আহে কি কম আর এই বিলাহী ৰুই আমাৰ যিটো উল্টা হৈছে মোৰ এইটো আর কব লগা ভাষা নাই তে এথেন আমাৰ চৰকাৰে যদি অলপমান চকু মেলি চায় যদি কিবা এটা কৰি দিব পাৰে আমি এইটোই আশাবাদী আচলতে বজাৰত কিয় লোৱা নাই আপোনালোকৰ বিলাহী বিলাহী লোৱা নাই আমি এনে নিউজত পাই থাকোঁ বিলাহীখিনি বাহিৰত যাব দেৱা নাই চৰকাৰে যদি বিলাহী বা যিকোনো চব্জিৰ তো মূল্য নাইয়ে যিকোনো চব্জি যদি চৰকাৰে বাহিৰত যাব দিলাক হয় আজি আমাৰ এই পৰিস্থিতিৰ সন্মুখত নহ'লো হয় তৰমুজৰ মূল্য 3 টকা 3 টকা 3 টকা বিক্ৰী কৰিলে হয়তো আপোনাৰ লগৰ পইচাটো উঠিব 3 টাকা বিক্রি করলে আমার এতে যে 1 টাকা উল্টাহে লাগে সেই কারণে উঠাও খেতিত পচি আছে কিমান বিঘা বিলাহী খেতি কৰিছে আমি 2 বিঘা করছো কিমান টকা খৰচ হৈছে তাতে মোটামুটি 1,75,000 টাকা পইচাটো গেছে উঠব নাই নৌঠে কত উঠবো ঋণদাৰ কৰিছে ঋণ ধারেতে করছো আমি আরো এতিয়া যদি পইচাটো নুঠে কি কৰিব এখন কি করিম আমরা হেনকে আর উপায় নাই এতে এই মাটি তো বিক্রি করবাই লাগবো এইবার যেটু সিজন মাটি বিক্রি নকরার আর উপায় নাই আত্মহত্যা তোরা এটা করবা লাগবে মাটি বিক্রি নহলে আত্মহত্যা এই ক্ষেত্ৰত চৰকাৰক কি আহ্বান জনাব যিহেতু চৰকাৰে এই ক্ষেত্ৰত মই চৰকাৰে এইটোৱে আহ্বান জনাব খোজো যে আমাৰ ফালে যদি অলপমান চালাক হৈ আমি অলপ বাচি গেলো হয় আৰু এয়াই আছিল আজিৰ প্ৰতিবেদন আৰু এনেকুৱা ধৰণৰ নিউজ চাবলৈ আমাৰ B24 নিউজটো ফ'ল' কৰি ৰাখক